নমস্কাৰ, আপুনি চাই আছে প্ৰতিবিম্ব লাইভ আৰু মই নাবু নাৰায়ণ কোঁৱৰ। হজৰত মহম্মদক কেন্দ্ৰ কৰি এক বিতৰ্কিত মন্তব্য আগবঢ়াইছিল নুপুৰ শৰ্মাই। এক টেলিভিছন ডিবেট শ্ব'ত নুপুৰ শৰ্মাই এক বিতৰ্কিত মন্তব্য আগবঢ়াইছিল হজৰত মহম্মদক কেন্দ্ৰ কৰি। আৰু তাৰ পিছতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছিল। ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত কেনেধৰণৰ প্ৰতিবাদ হৈছিল আমি বিভিন্ন সময়ত আপোনালোকক দেখুৱাইছো। কানপুৰত শিলাবৰ্ষণ হৈছিল, কানপুৰত ইছলাম ধৰ্মী লোকসকলে প্ৰতিবাদ কৰিছিল। কেৱল কানপুৰেই নহয়, দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছিল। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিবাদ কৰা হৈছিল। দেশৰ প্ৰধানমন্ত্ৰীক টাৰ্গেট কৰি লৈছিল একাংশই। আৰু তাৰ পিছতে এতিয়া এই প্ৰতিবাদ কেৱল ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই। 57খন দেশত এই প্ৰতিবাদ এতিয়া বিয়পি পৰিছে। OICৰ দেশসমূহে প্ৰতিবাদ কৰিছে। OICৰ দেশসমূহে অৰ্থাৎ ইছলামিক দেশসমূহে ভাৰতবৰ্ষক টাৰ্গেট কৰি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টাৰ্গেট কৰি লৈছে। কাটাৰ, কুৱেইট, ইৰাণ সকলোতে দেখিব পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা। আমি প্ৰথমেই আপোনালোকক দুখন ফটো দেখুৱাই ল'ব বিচাৰিছো, এটা টুইট দেখুৱাই ল'ব বিচাৰিছো। এই টুইটটো আপুনি ভালদৰে চাওক। এই টুইটটোত আপুনি দেখিবলৈ পাইছে এটা ডাষ্টবিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনেদৰে ফটো লগোৱা হৈছে। আৰু লগতে হিন্দুস্তান টাইমছৰো বাতৰি কাকতৰ পৃষ্ঠাৰ এখন ফটো আমি আপোনালোকক দেখুৱাইছো। অশোক চাৱিন তেওঁ এই টুইটটো কৰিছে আৰু তেওঁ তাতে লিখিছে যে কুৱেইটত এনেদৰে ভাৰতবৰ্ষৰ ডিয়াৰ লিডাৰ্ছ ফটো, অৰ্থাৎ কুৱেইটৰ এটা গাৰ্বেজত অৰ্থাৎ এটা ডাষ্টবিনত এনেদৰে ভাৰতৰ আটাইতকৈ প্ৰিয় নেতাজনৰ ফটো এনেদৰে লগোৱা হৈছে। আৰু তেওঁ লিখিছে মোদী হেজ মেড শিয়ৰলি ইণ্ডিয়া প্ৰাউড। মোদীয়ে ইণ্ডিয়াক এনেদৰে গৌৰৱান্বিত কৰিছে বুলি তেওঁ লিখিছে। অশোক চাৱিন হৈছে চেয়াৰপাৰ্চন অফ দ্য ইউনেস্কো। চেয়াৰপাৰ্চন অফ ইউনেস্কো অশোক চাৱিনে এনেদৰে টুইট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো এনেদৰে কুৱেইটৰ এটা ডাষ্টবিনত লগোৱা হৈছে। আৰু সেই ফটো তেওঁ এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা কৰিছে। তেওঁ দেখুৱাই দিছে আৰু তেওঁ তাতে লিখিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছে। শেহতীয়াভাৱে কুৱেইট, কাটাৰ সকলোবোৰ দেশে প্ৰতিবাদ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে। কাৰণ আমাৰ দেশত বিজেপি দলৰ এগৰাকী নেত্ৰী, অৱশ্যে তেওঁক বিজেপি দলৰ পৰা এতিয়া বহিষ্কাৰ কৰা হৈছে, নুপুৰ শৰ্মা। নুপুৰ শৰ্মাই টেলিভিছন এক ডিবেট শ্ব'ত হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। আৰু এই সন্দৰ্ভত আজিৰ দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ এটা খবৰ লৈ আহিব বিচাৰিছো। ফুল প্লেটত আমি আপোনালোকক সেই খবৰটো দেখুৱাব বিচাৰিছো। বিজেপিয়ে 10 দিন ধৰি কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে নুপুৰ শৰ্মাৰ বিৰুদ্ধে? এই প্ৰশ্ন এতিয়া আছাদুদ্দিন ওৱেইছিৰ। প্ৰধানমন্ত্ৰীক সমালোচনা কৰিলে 24 ঘণ্টাতে গ্ৰেপ্তাৰ কৰা হয়, কিন্তু 10 দিন ধৰি কিয় গ্ৰেপ্তাৰ কৰা নহল বা 10 দিন ধৰি কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে নৰেন্দ্ৰ মোদীয়ে? নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মুছলমানৰ কথা নুশুনে, কিন্তু আৰবৰ মুছলমানৰ কথা শুনে। ভাৰতৰ মুছলমানে প্ৰতিবাদ কৰাৰ পিছতো কিয় মৌন হৈ থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? ভাৰতীয় মুছলমানৰ কথা কিয় নুশুনে নৰেন্দ্ৰ মোদীয়ে? আছাদুদ্দিন ওৱেইছিৰ প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰব মূলৰ দেশসমূহৰ হেঁচাৰ পিছতহে নুপুৰ শৰ্মাক বহিষ্কাৰ কৰা হ'ল বিজেপিৰ পৰা। বৰ্তমান কাটাৰত ভাৰতৰ উপৰাষ্ট্ৰপতি, আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি যেতিয়া কাটাৰত আছে সেই সময়ত কাটাৰে ভাৰতবৰ্ষক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে। ইয়াতকৈ লাজৰ বিষয় কি হ'ব পাৰে? ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ 56 ইঞ্চিৰ বুকুৰ প্ৰধানমন্ত্ৰীয়ে শেষ কৰি পেলালে ভাৰতৰ বৈদেশিক নীতি। এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আছাদুদ্দিন ওৱেইছিয়ে আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায়। আছাদুদ্দিন ওৱেইছিয়ে এই মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। তেওঁ কৈছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বৰ্তমান ভাৰতবৰ্ষৰ বৈদেশিক নীতি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক তেওঁ কটাক্ষ কৰি কয় যে ভাৰতবৰ্ষৰ চৰকাৰে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বা ভাৰতবৰ্ষত বিজেপি দলটোৱে অন্তত কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে নুপুৰ শৰ্মাৰ বিৰুদ্ধে বিগত 10 দিনত। যেতিয়া প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বা নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যদি কোনো লোকে মন্তব্য প্ৰকাশ কৰে তেতিয়া 24 ঘণ্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু এগৰাকী ব্যক্তিয়ে টেলিভিছন শ্ব'ত অৰ্থাৎ সকলোৱে শুনা, সকলোৱে চোৱা এটা টেলিভিছন শ্ব'ত 7 বজাত অৰ্থাৎ প্ৰাইম টাইমত হজৰত মহম্মদৰ বিৰুদ্ধে ইমান বেয়াকৈ ক'লে, তাৰ পিছতে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? 10 দিন ধৰি তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু 10 দিন পিছতে তেওঁক কিয় বহিষ্কাৰ কৰা হ'ল? অৰ্থাৎ আৰৱীয় দেশসমূহৰ মুছলমানৰ কথাহে শুনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, কিন্তু ভাৰতবৰ্ষৰ মুছলমানৰ কথা কিয় নুশুনে বুলি প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে যে ভাৰতীয় মুছলমানৰ কোনো গুৰুত্ব নাই নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় শুনিব নিবিচাৰে ভাৰতীয় মুছলমানৰ কথা? ভাৰতীয় মুছলমানসকল লাখ লাখ কোটি কোটি ভাৰতীয় মুছলমানৰ যি আস্থা বিশ্বাস, হজৰত মহম্মদক কোনোবাই কটাক্ষ কৰিছে আৰু সেই কটাক্ষ কৰা ব্যক্তিজনৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে 10 দিন ধৰি? এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। আছাদুদ্দিন ওৱেইছিৰ মন্তব্যৰ কিছু অংশ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো। मध्य उन्होंने कुछ ऐसा बात कह दी टाइम्स नाउ के टीवी चैनल पर जिससे मुसलमानों को
उनके जज्बात को, उनको दिली ठेस हुई। 10 दिन के बाद कैसे ख्याल है प्रधानमंत्री को, जबकि हर प्राइम टाइम शो लोग बोलते हैं प्रधानमंत्री खुद बैठकर देखते हैं। तो 10 दिन के बाद बीजेपी रिएक्ट करती है, और कब रिएक्ट करती है, जब देश के वाइस प्रेसिडेंट खतर को पहुंच रहे हैं, तो प्लेन में जो प्लेन में होते हैं तो उनसे कहा जाता है कि आपका जो बैंक्वेट था वो कैंसिल कर दिया गया है। तो जब देश के वाइस प्रेसिडेंट खतर में होते हैं, खतर की सरकार हमारे देश के एम्बेसडर को बुलाकर उनसे कहती है कि आप माफी चाहें, क्योंकि बीजेपी के एक स्पोक्सपर्सन ने प्रॉफिट मोहम्मद सल्लल्लाहु अलैहि वसल्लम की शान में बकवास बकी है, झूठ बका है। तो उसके बाद आप देखते हैं कि फौरन बीजेपी हरकत में आती है और बीजेपी अपने नेशनल स्पोक्सपर्सन के खिलाफ उसको सस्पेंड करती है। मैं देश के प्रधानमंत्री को जब भिवंडी में मैं जनसभा को एड्रेस कर रहा था, उस वक्त भी प्रधानमंत्री से अपील किया कि आप देश के प्रधानमंत्री हैं, आप अपने नेशनल स्पोक्सपर्सन के खिलाफ एक्शन लीजिए। ये गलत कहा उन्होंने, मगर देश के प्रधानमंत्री टस से मस नहीं हुए। और 10 दिन के बाद, क्योंकि गल्फ कंट्रीज में ये मसला बहुत बड़ा हो चुका था, इसलिए हालत मजबूरी में देश के प्रधानमंत्री ने अपने नेशनल स्पोक्सपर्सन के खिलाफ एक्शन लिया। ये सरासर गलत है। गलत इसलिए है क्योंकि एक्शन तो आपको 10 दिन पहले लेना था। जब मैं बहैसियत एक भारत के इंडियन सिटीजन के, मेरा मजहब मुसलमान, मैं मुसलमान हूं, हम आपसे अपील कर रहे हैं, डिमांड कर रहे हैं कि आप एक्शन लीजिए। अब एक्शन नहीं लेते आप, क्यों एक्शन नहीं लिया आप बताइए देश के प्रधानमंत्री। क्या असदुद्दीन ओवैसी का डिमांड, क्या असदुद्दीन ओवैसी की आवाज फॉरेन कंट्री के लीडर से कम है क्या? आप मेरे प्रधानमंत्री हैं, आपको मेरी बात सुननी चाहिए। आप फॉरेन कंट्रीज के लीडर्स को खुश करना चाहते हैं, आप उनकी तकलीफ को समझते, हमारी तकलीफ को नहीं समझते आप। আমি আপোনালোকক আসাদুদ্দিন ওৱেইছিৰ মন্তব্য শুনাই আছো। আসাদুদ্দিন ওৱেইছিয়ে এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে টেলিভিছন শ্ব'ত বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ পিছতো নুপুৰ শৰ্মাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই, বা নুপুৰ শৰ্মাক কিয় দলৰ পৰা বহিষ্কাৰ কৰা হোৱা নাছিল, 10 দিন ধৰি কিয় বহিষ্কাৰ কৰা হোৱা নাছিল, বা নুপুৰ শৰ্মাৰ বিৰুদ্ধে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যদি কোনো লোকে মন্তব্য প্ৰকাশ কৰে, বা নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যদি কোনো লোকে মন্তব্য প্ৰকাশ কৰে, তেওঁক 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হয় বা তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু ইমান কোটি কোটি লোকৰ আস্থা বিশ্বাসৰ একমাত্ৰ হজৰত মহম্মদৰ বিৰুদ্ধে যদি কোনোবাই বিতৰ্কিত মন্তব্য আগবঢ়ায়, তেওঁ কিয় ব্যৱস্থা গ্ৰহণ নকৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে ভাৰতবৰ্ষৰ বৈদেশিক নীতি বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণৰূপে শেষ কৰি পেলালে। তেওঁ লগতে কৈছে যে যিটো সময়ত ভাৰতৰ উপৰাষ্ট্ৰপতি এখন ইছলামিক কাণ্ট্ৰিত আছে, বা এখন ইছলাম ধৰ্মী লোকৰ দেশত আছে, সেইটো সময়তে ভাৰতবৰ্ষক সেই দেশখনে ক্ষমা খোজাৰ বাবে আহ্বান জনাইছে। ইয়াতকৈ ডাঙৰ আৰু লাজৰ বিষয় কি হ'ব পাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। নুপুৰ শৰ্মাক 10 দিন পিছত যেতিয়া দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল, সেইটো সময়ত ভাৰতবৰ্ষত বহু লোকে ইয়াক আদৰি লৈছিলে, বিভিন্নজনে অৱশ্যে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও মন্তব্য আগবঢ়াইছিলে। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এতিয়া ভাৰতবৰ্ষৰ বাহিৰৰ বহুকেইখন দেশে, অৰ্থাৎ ভাৰতবৰ্ষৰ চুবুৰীয়া বহুকেইখন দেশে ভাৰতবৰ্ষৰ এই বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ভাৰতবৰ্ষৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। নুপুৰ শৰ্মাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো বিভিন্ন ঠাইত আঁৰি দিয়া দেখিবলৈ পোৱা গৈছে। কাটাৰ, কুৱেইটত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ফটো কেনেদৰে ডাষ্টবিনত লগোৱা হৈছে, সেইসমূহ ফটো এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজহুৱা হৈছে। সেই ফটো আমি আপোনালোকক পুনৰবাৰ দেখুৱাব বিচাৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো এতিয়া বিভিন্ন দেশত এনেদৰে লগোৱা হৈছে। কাটাৰ, কুৱেইটৰ ফটো আমি আপোনালোকক দেখুৱাই আছো। কাটাৰত এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ডাষ্টবিনত ওলমাই দিয়া দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক দেখুৱাই আছো। কুৱেইটৰ দৃশ্য। কুৱেইটৰ এই ফটোখন আপলোড কৰিছে অশোক চাৱেনে
টুইটাৰৰ জৰিয়তে, আৰু তেওঁ তাতে লিখিছে মোদী হেজ মেড চিয়ৰলি ইণ্ডিয়া প্ৰাউড। এতিয়া মোদীয়ে হয়তো ভাৰতবৰ্ষক প্ৰাউড অৰ্থাৎ সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো এনেদৰে লগোৱা হৈছে। হজৰত মহম্মদৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ বাবে বিজেপিৰ এগৰাকী নেত্ৰীয়ে এই বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ বাবেই এনেদৰে বহুকেইখন ইছলামিক দেশে এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে ক্ষোভ গুজৰা দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ আপোনালোকক শুনাব বিচাৰিছো আছাদুদ্দিন কৈছে। उन्होंने कुछ ऐसा बात कह दी टाइम्स नाउ के टीवी चैनल पर जिससे मुसलमानों को, उनके जज्बात को, उनको दिली ठेस हुई। 10 दिन के बाद कैसे ख्याल है प्रधानमंत्री को, जबकि हर प्राइम टाइम शो लोग बोलते हैं प्रधानमंत्री खुद बैठकर देखते हैं। तो 10 दिन के बाद बीजेपी रिएक्ट करती है, और कब रिएक्ट करती है, जब देश के वाइस प्रेसिडेंट खतर को पहुंच रहे हैं तो प्लेन में जब प्लेन में होते हैं तो उनसे कहा जाता है कि आपका जो बैंक्वेट था वो कैंसिल कर दिया गया है। तो जब देश के वाइस प्रेसिडेंट खतर में होते हैं, खतर की सरकार हमारे देश के एम्बेसडर को बुलाकर उनसे कहती है कि आप माफी चाहें, क्योंकि बीजेपी के एक स्पोक्स पर्सन ने प्रॉफिट मोहम्मद सल्लल्लाहु अलैहि वसल्लम की शान में बकवास बकी है, झूठ बका है। तो उसके बाद आप देखते हैं कि फौरन बीजेपी हरकत में आती है और बीजेपी अपने नेशनल स्पोक्स पर्सन के खिलाफ उसको सस्पेंड करती है। मैं देश के प्रधानमंत्री को जब भिवंडी में मैं जनसभा को एड्रेस कर रहा था, उस वक्त भी प्रधानमंत्री से अपील किया कि आप देश के प्रधानमंत्री हैं, आप अपने नेशनल स्पोक्स पर्सन के खिलाफ एक्शन लीजिए। ये गलत कहा उन्होंने, मगर देश के प्रधानमंत्री टस से मस नहीं हुए। और 10 दिन के बाद, क्योंकि गल्फ कंट्रीज में ये मसला बहुत बड़ा हो चुका था, इसलिए हालत मजबूरी में देश के प्रधानमंत्री ने अपने नेशनल स्पोक्स पर्सन के खिलाफ एक्शन लिया। ये सरासर गलत है। गलत इसलिए है क्योंकि एक्शन तो आपको 10 दिन पहले लेना था, जब मैं बहैसियत एक भारत के इंडियन सिटीजन के, मेरा मजहब मुसलमान, मैं मुसलमान हूं, हम आपसे अपील कर रहे हैं, डिमांड कर रहे हैं कि आप एक्शन लीजिए। अब एक्शन नहीं लेते आप, क्यों एक्शन नहीं लिया आप बताइए देश के प्रधानमंत्री? क्या असदुद्दीन ओवैसी का डिमांड, क्या असदुद्दीन ओवैसी की आवाज फॉरेन कंट्री के लीडर से कम है क्या? आप मेरे प्रधानमंत्री हैं, आपको मेरी बात सुननी चाहिए। आप फॉरेन कंट्रीज के लीडर्स को खुश करना चाहते हैं, आप उनकी तकलीफ को समझते, हमारी तकलीफ को नहीं समझते आप।